আৰু লগে লগে মই আমাৰ মাননীয় দৰ্শক মহোদয় আমাৰ অধিৱেশনৰ লগত সংগতি ৰাখি শ্বহীদ তৰ্পণৰ বিষয়ে কিছু বক্তব্য ৰখাৰ কাৰণে মই ইয়াৰে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। দ্বিবাৰ্ষিক অধিৱেশন উত্তৰাঞ্চলিক ৰাভা সপ্তাহ আৰু দক্ষিণ দ্বিবাৰ্ষিক অধিৱেশন উত্তৰাঞ্চলিক ৰাভা মহিলা পৰিষদৰ আজি দ্বিবাৰ্ষিক অধিৱেশনৰ দ্বিতীয় কাৰ্যসূচী তৰ্পণ কাৰ্যসূচী আৰু এই কাৰ্যসূচীত উপস্থিত থাকিব পৰা আজি উত্তৰাঞ্চলিক ৰাভা সপ্তাহৰ সভাপতি মহোদয়ৰ লগতে উত্তৰাঞ্চলিক ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী বাইদেউ লগতে উপস্থিত থাকিব পৰা আজি ষষ্ঠ ঊনৈছ দাবী সমিতিৰ সভাপতি যশেন্দ্ৰ বৰা ডাঙৰীয়া লগতে আজি কাৰ্যসূচীত উপস্থিত থাকিব পৰা বৰপেটা জিলাৰ ৰাভা মহিলা পৰিষদৰ ভাৰপ্ৰাপ্ত সম্পাদিকা ইন্দুমণি ৰাভা বাইদেউৰ লগতে আজি উত্তৰাঞ্চলিক ৰাভা সপ্তাহ সন্থাৰ সমূহ বিষয়ববীয়া লগতে কাৰ্যকৰ্তাসকল লগতে আজি উপস্থিত থাকিব পৰা উত্তৰাঞ্চলিক ৰাভা মহিলা পৰিষদৰ সমূহ বিষয়ববীয়াৰ লগতে কাৰ্যকৰ্তাসকল লগতে উপস্থিত থাকিব পৰা আজি ত্ৰিপুৰা আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ অন্তৰ্গত প্ৰতিখন গাঁৱৰ কাৰ্যকৰ্তাসকল নিশ্চয়কৈ আজি যিহেতু এই শ্বহীদ তৰ্পণ কাৰ্যসূচীৰ কাৰণে আজি তৰ্ক হিচাপে আজি আমাৰ যি বৰপেটা জিলাৰ ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ডাঙৰীয়া আজি তৰ্ক হিচাপে আছিলে, গতিকে কিছু অসুবিধা হোৱা হেতুকে তেখেতে আহিব নোৱাৰিলে, কাৰণ তাৰ ভিতৰতে মোক আজি এই দায়িত্ব অৰ্পণ কৰিছে। গতিকে মই আজি এই কাৰ্যসূচীৰ আৰম্ভণিতে মই পোনপ্ৰথমে সকলোকে মোৰ ফালৰ পৰা সংগ্ৰামী অভিনন্দন লগতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে নিশ্চয় জানে আজি অসমৰ লগতে গোটেই ভাৰতবৰ্ষৰ সিঁচৰিত হৈ থকা ৰাভা জনজাতীয় সমস্যা সমাধান বা উত্তৰণৰ ক্ষেত্ৰত আমাৰ 1980 চনৰ যি 12 ফেব্ৰুৱাৰী তাৰিখে আমাৰ নিখিল ৰাভা ছাত্ৰ সন্থা জন্মগ্ৰহণ কৰিছিলে। গতিকে জন্মগ্ৰহণ কৰাৰ সময়ৰ পৰা আমি বিভিন্ন দাবী উত্থাপনৰ মাজেৰে আমি সংগ্ৰাম কৰি আহিছোঁ। গতিকে এই সংগ্ৰামৰ ক্ষেত্ৰত সংগ্ৰামখন চলাই নিয়াৰ সময়ত আমি যিসকল ব্যক্তিসকলক যি বীৰপ্ৰাপ্ত কৰিছিলে, গতিকে তেখেতসকলৰ স্মৃতিত আমি প্ৰতিটো অনুষ্ঠানত আমি শ্বহীদ তৰ্পণ কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছোঁ। গতিকে তেখেতসকলৰ যি আত্মাৰ যি বিদেহী আত্মাৰ প্ৰকৃতিৰ কাৰণে মই আজি সমূহ ৰাইজক এক মিনিট মনতা অৱলম্বন কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। তাৰ লগে আজি যে আমাৰ এই যি বীৰ শ্বহীদসকলক আমি কেতিয়াও পাহৰি যাব নোৱাৰোঁ, কাৰণ তেখেতসকলৰ অৰিহণা আমি নিশ্চয় আজি যে আমি সময় পাইছোঁ, গতিকে এই সময়তে আমি নিশ্চয় পাবলৈ সক্ষম নহ'লেহেঁতেন। গতিকে সেইসকলৰ শ্বহীদসকলক আমি
Kami